এয়া চাওক আমাৰ চিৰাজ আলী ৰাতি কাম কৰি আছে মানে ঈদত ঘৰত যাব বুলি সেইটো কাৰণে সি ৰাতি কাম কৰি আছে আৰু এইফালে মেৰাজুল এইফালে চিৰাজ আলী মিস্ত্ৰী আৰু এইফালে মেৰাজুল মিস্ত্ৰী তো মেৰাজুল মিস্ত্ৰী কামটো কৰিছে মই ভিডিঅ'টো কৰিছোঁ আপোনালোকে চাব মেৰাজুল এইফালে কৰা কাম কৰি আছো ইমান ৰাতিলৈকে কাম কৰি আছো মানে ঈদ আহিছে কাৰণে ন ঘৰত যাব লাগে ন ঘৰত যাব লাগে ঠিক আছে আৰু এইফালে চিৰাজুল মিস্ত্ৰী চিৰাজুল কাম কৰি আছ কাম কৰি আছো ঠিক আছে কৈ থাক এইটো চাওক ইটা বহাব টক 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 থপিয়াই দিছে ইটাকেইটা এই আকৌ চাব মাৰিব এইটো দেখিছে একদম মানে বহাই দিয়া তললৈকে ইটাটো মছলা একদম পূৰা কামুৰি ধৰে এতিয়া কিবা আনিবলৈ গৈছে ইটা লৈছে ইটা লৈছে এইটো দেখিছে আৰু সেইফালে মেৰাজুল মিস্ত্ৰী মানে চিৰাজুল আৰু মেৰাজুল দুটাই মিস্ত্ৰী তো বিল্ডিংটো বহুত ডাঙৰ মই এটা ভিডিঅ' এৰিছোঁ দেখিছে দুপৰীয়া এৰিছিলোঁ সেইটো ৰাতিৰ ভিডিঅ'টো মই বহি আছিলোঁ সিহঁতে কাম কৰি আছে মই বোলো চাওঁ ভিডিঅ'টো কৰোঁ এইফালে চিৰাজুল মিস্ত্ৰী আৰু মেৰাজুল মিস্ত্ৰী সিহঁতে মানে বেলেগত কাম কৰি থাকেতো আজি দুটা কেনেকৈ একেলগত হৈ গ'ল দুটা মিস্ত্ৰী একে বয়সৰ সেইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ এয়া চাওক ইটা আনিবলৈ গৈছে চিৰাজুল মছলা আদায় হৈ গ'ল এইটো 1 টাকাৰি আছে হ'লেই আদায় এই ইটাটো মানে গাঁথনি কেনেকৈ কৰিব লাগে এটা দিব লাগে চিধা আৰু এটা দিব লাগে দুটা দিব লাগে এনেকুৱা লম্বাকৈ আৰু এটা দিব লাগে আকৌ চিধা আকৌ এইটো পথলিয়াকৈ আকৌ এইটো দিব লাগে চিধা আকৌ এইটো পথলিয়াকৈ এইটোত এটা ইটা বহাব এইটোত এটা ইটা বহাব লাগে তেতিয়াই কি হয় আপোনাৰ যিটো জইন এই জইনটো নপৰে এইটো দেখিব পাৰিছে ইয়াত মানে এইটো চিধা দিয়া হৈছে তাৰ ওপৰত এটা ডাইৰেক্ট দিয়া হৈছে মানে জইনটো কাটিছে অলপ জইনত পৰা নাই এইফালে দিয়া হৈছে এনেকুৱা মানে গাঁথনিটো কৰিলে গোটেই মানে 10 ইঞ্চি কাটিনি এনেকুৱা কৰিলে তেতিয়া জইনত নপৰে আৰু যদি এটা লাইন ডাইৰেক্ট এনেকুৱা যদি ডাইৰেক্ট এইটো যেনেকুৱা দিয়া আছে এইটো যেনেকুৱা দিয়া আছে লম্বাকৈ এনেকৈ যদি এটা লাইন লম্বাকৈ দিয়া হয় তাৰপিছত তাৰ ওপৰত এনেকুৱা দিয়া হয় তেতিয়া মানে জইনত পৰি যায় সেইবুলি মানে এইটো চিষ্টেম দিব লাগে এইটো চিষ্টেমত দিলে জইনত গাঁথনিটো নপৰে 10 ইঞ্চি নহ'লে সেইটো চিষ্টেম দিলে পুৰণা চিষ্টেম হয় সেইটো দিলে মানে জইনত গাঁথনিটো পৰি যায় তে এইখিনি যদি ভিডিঅ'টো চাই ভাল লাগে লাইক ছাবস্ক্ৰাইব কৰিব আৰু যদি লাইকো নকৰে মুঠতে ছাবস্ক্ৰাইবটো কৰি দিব যেতিয়া আগলৈ ভিডিঅ'টো বনাই ইউটিউবত এৰিলে যেতিয়া আপোনালৈ ন'টিফিকেশ্যনটো যায় নতুন ভিডিঅ'টো চাব পাৰে মানে মোৰ ঠিক আছে কৰি থাক চিৰাজুল সেইফালে চা কৰ মেৰাজুল কৰা লাইক কৰিবলৈ কৈ দিয়া আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কৰি দিব ঠিক আছে